वेलकम टू माय यूट्यूब चेनेल मैं भोजती आपलोकर मजल आनी भिडिओ स्वागत जनाइছোঁ। आज मैं जाबलाइছোঁ माइबং एक पाथर घर चाह पाहकचोन माइबं एक पाथर घर जाऊँ ঘৰৰ পৰা লাগি গেটখন কি খুলিলো আৰু ৰাস্তা পাই গলো। এয়া আমি ৰাস্তা পাই গৈছোঁ আহি কিনে আৰু মোৰ লগত ভাইটি এটা গৈছে সৰু আৰু মহিলা এজন আৰু গৈ আছোঁ আমি মাইবং এক পাথৰ ঘৰ চাহ পাহকচোন মাইবং এক পাথৰ ঘৰ কেনেকুৱা লাগে দেখাবলৈ চেষ্টা কৰিছোঁ। আমি ফ্ৰীত নামিছোঁ DSS ফিল্ড মাইবং DSS ফিল্ড পাই গ'লোঁ। দেখাছোঁ মাইবং DSS ফিল্ড এতিয়া বৰ্তমান 2:30 হৈছে। আমি আহিছোঁ মানে সোনকালে গৈছোঁ অকণমান সন্ধিয়া আগতে আহিব লাগিব যে সেইকাৰণে সোনকালে আহি আমি ওলাই গ'লোঁ আৰু এয়া মাইবং DSS ফিল্ড আৰু এয়া আহি পালোঁ। এয়া বৰ্তমান আমি মাইবং প্লেটফৰ্ম যিটো প্লেটফৰ্ম সেইটো পাই গ'লোঁ আৰু মাইবং প্লেটফৰ্মৰ মানে সেই ট্ৰেইনৰ ৰাস্তাদি যাম। ট্ৰেইনৰ ৰাস্তাদি অলপ শ্বৰ্টকাট হয় আৰু সোনকালে গৈ পাইগৈ সেইকাৰণে মেইন ৰাস্তা ফালে নাযাওঁ ট্ৰেইন ৰাস্তা ফালে যাম আৰু দোকান চোকান বহুত চব প্লেটফৰ্মত। এতিয়া বৰ্তমান পাই গ'লোঁ ট্ৰেইন ৰাস্তা আৰু ট্ৰেইনৰ ৰেল লাইনে আমি গৈ থাকিম আৰু ট্ৰেইন লাইনে গৈ থাকিম আমি এক পাথৰ ঘৰটো আৰু চাই থাকক। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগে, ভিডিঅ'টো যদি আপোনালোকৰ যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিবা। আমি ট্ৰেইনৰ ৰাস্তাত ট্ৰেইন লাইন দি আহি আছোঁ আৰু গৈ পামগৈ আৰু এতিয়াও অধেক আহি পালোঁ আৰু আমাৰ মানে আইতাহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মানে ধৰ আইতাহঁতৰ পৰা ধৰি লওক 2 কিলোমিটাৰ হ'ব, 2 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ এনেকুৱা হ'ব, 1600 মিটাৰমান হ'ব আৰু আহি পাইছোঁ আৰু 1 কিলোমিটাৰ পৰা আহি হ'লেই আৰু আছে আৰু বেছি দূৰ নহয় আৰু গৈ পামগৈ অকণমান পাছত আৰু আপোনালোকে চাই থাকিব। তাৰপিছত আমি মেইন ৰাস্তা ফালেদি যাম আৰু ৰেল লাইনৰ পৰা আমি বৰ্তমান নামি গ'লোঁ আৰু এই ৰেল লাইনৰ ৰাস্তাদি গৈ আছোঁ। এটা ভাল ধৰ চব চাই যাব পৰা যায় ন, সেইকাৰণে গৈছোঁ মই লোকেশ্যন কৰি কিনে মন্দিৰ এটা পাইছোঁ, মা কালী মন্দিৰ আৰু মা কালীৰ মন্দিৰ এটা পাইছোঁ এক পাথৰ ঘৰৰ আগতে আৰু আমি পামেই আৰু বেছি সময় নাই আৰু ধৰি লওক 200 মিটাৰ আছে আৰু দেখুৱাইছে মানে লোকেশ্যনত 200 মিটাৰ আছে। মেইন গেটখন আৰু আমি মানে গেটৰ এইফালেদি নোলালোঁ যে এইফালেদি ওলাইছোঁ সেইকাৰণে এইটো হাইৱে ৰাস্তা আছে গেটখনত এইফালে হাইৱে ৰাস্তা আৰু এয়া মেইন গেটখন আমি এইফালেদি আহিলোঁ যে টাউনৰ টাউনৰ ভিতৰৰ ৰাস্তাদি সেইকাৰণে ধৰ মেইন গেটখন ধৰি লোৱা দেখা নাই আৰু এইটো হৈছে এক পাথৰ ঘৰলৈ যোৱা ৰাস্তাটো আৰু ঘৰৰ ৱেলকাম টু মাইবং চাওকচোন এয়া দেখুৱাই দিছোঁ আৰু এইটো হৈছে দেখিলা এইফালে যায় ট্ৰেইন পৰি যায় আঁতৰি ৰাস্তাটো আৰু আমি ট্ৰেইনৰ ওপৰতে আহিছিলোঁ মানে এইফালে এইটো ৰাস্তা ট্ৰেইন আহিলোঁ হয় নাহিলোঁ কাৰণ ট্ৰেইন আহিবলৈ হঠাৎ সেইকাৰণে আমি নামাতি আহি গ'লোঁ আৰু মেইন ভয় লাগিছে এয়া পাই মাইবং নদীখন শুকাই মানে একদম শুকাই জিকাই নাই হৈ গ'ল আৰু এতিয়া পূৰা পানী শুকান দিন যে সেইকাৰণে 14 দিন আৰু বিহুলৈও বেছি দিন নাই আহি পেলাই বিহু 14 তাৰিখ বিহু আজি যে 8 তাৰিখ পূৰা শুকাই গৈছে একদম পাথৰ চব ওলাই গ'ল। মাইবঙৰ পাথৰ নদী পাথৰ চব ওলাই ঘাঁহে জগি গৈছে একদম। এই পানী অকল যেনেকৈ ঝৰ্ণা পানী আহি থাকে যে তেনেকৈ সেই পানী নহ'লে পানীখিনি বহুত ধুনীয়া পানীখিনি মানে পাই গ'লোঁ। ইয়াত মাইবং এক পাথৰ ঘৰৰ মেইন গেটখন পাই গ'লোঁ। চাওক বহুত ধুনীয়া গেটখন আৰু ইমান ডাঙৰ কৰি বনাইছে নহয়। ডিমাহাছাও ডিষ্ট্ৰিক্টৰ মেইন গেটখন মানে এক পাথৰ ঘৰ গেটত হৈছে আৰু এইটো হৈছে টিকেট কাউণ্টাৰ আৰু মই টিকেট কাউণ্টাৰত সোমাই গ'লোঁ টিকেট কাটিবৰ কাৰণে। টিকেট হৈছে মাত্ৰ 20 টকাকৈ লয় আৰু এয়া গোটেইখিনি টিকেট পাইছোঁ। কিমান পাৰ্কত চাব আহিছোঁ। তাৰপিছত টিকেট কাটি আহি গ'লোঁ। 20 টকা লৈছে টিকেটৰ মাত্ৰ আৰু আৰু এইটোৱে হৈছে মাইবং এক পাথৰ ঘৰটো।
ওচৰৰখিনি আৰু এয়া মই আহি বৰ্তমান উপস্থিত হৈছোঁ মাইবং একমাত্ৰ ডিমা হাছাও ডিষ্ট্ৰিক্টৰ যিহেতু মাইবং উপস্থিত হৈছোঁ আৰু মই দেখাবলৈ চেষ্টা কৰিম যিখিনি পাৰোঁ মাইবং মানে মই দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে যাতে চাই যাব। আৰু এইটো হৈছে আগৰ দিনত মাইবং ৰাজধানী আছিলে ডিমা হাছাওৰ মানে কছাৰীবিলাকে আৰু ডিমাছাবিলাকে ৰাজধানী পাৰিছিলে আৰু ইয়াতে মাইবং মানে গোটেইখন পাৰ্কখন মই দেখাবলৈ চেষ্টা কৰিম। তাৰপাছত মাছ চাবলৈ গ'লো মাইবং এক পাতা ঘৰৰ পুখুৰীটোত মাছ আনো আৰু এয়া মই খৈ দিছোঁ এতিয়া বৰ্তমান খৈ দি কিনে চাম মাছ আহে নে নাহে আৰু চাই থাককচোন মই খৈ সিজালে মাছ আহে কি নাহে। এয়া মোৰ খৈ চিটাই হৈ গ'ল আৰু এতিয়া চাওঁ দূৰৰ পৰা অকণমান মাছ আহে কি নাহে। ই মাছ আহি গ'ল দেখোন চব ৰঙা পানীখিনিয়ে আহিছে। আৰু ইয়াতে এক পাতা ঘৰৰ কছাৰীবিলাকে পূজা দিয়ে আৰু লগতে আমাৰ শিৱকো পূজা কৰা হয়। থান আছে ইয়াত শিৱ থানকো কছাৰীবিলাকেও পূজা দিয়ে এক পাতা ঘৰত। কিবা লগত আৰু এইখন হৈছে দতকাল ব্ৰিজ পাই গ'লোঁ চাগে একদম ব্ৰিজ আহিবি এইখন হৈছে আপোনাৰ ব্ৰিজ। আৰু কোনোবা যদি ফটো চটো উঠিবৰ কাৰণে শ্বুট কৰিব মন আছে বা কোনোবা যদি ভিডিঅ' বনাবলৈ মন আছে তেতিয়াহ'লে আহিব বা ভয় লাগি থাকে লৰি থাকে ব্ৰিজখন যাই লাগিছে বতাহও মাৰিছে ইমান বতাহ মাৰিছে আৰু গোটেই ভাল লগা পৰিৱেশ। আৰু ইয়াৰ নদী আৰু নদীখনৰ ওপৰতে মানে এখন লোকেল বনাই দিছে একেবাৰে ঘৰৰ ওচৰত মাইবং আৰু বহুতেই ধুনীয়া আৰু সুন্দৰ লাগিছে ন। আৰু বতাহ মাৰিছে কিমান নদী আছে কিমান যে ভাল লাগিছে পৰিৱেশটো। এতিয়া আমি গাঁৱৰ মাজেদি খাইলাম দিছা নেকি এখন গাঁৱৰ মাজেদি আহিছিলোঁ আৰু ঘৰ যামেই সোনকালে গৈ খোজকাঢ়ি যাম আৰু ঘৰ অহাৰ পাছতেই মানে ঘৰ আহিবলৈ লৈছোঁ আৰু ফিল্ডত দেখিলোঁ খেলি আছে ফুটবল আৰু ইয়াৰ প্লেয়াৰখিনি এক চাইডত আৰু আৰ্মিখিনি এক চাইডত খেলি আছে। আৰু কোনোবা যদি ডিমা হাছাও ডিষ্ট্ৰিক্টত আহিলে যদি এক পাতাৰ ঘৰ চাবলৈ আহিম বুলি ভাবিছে তেতিয়াহ'লে কোনোবা যদি থাকিবলৈও জেগা নাই যদি বা
যদি দূৰৰ পৰা আহে, যদি থাকিবলৈ জেগা নাই, তেনেহ'লে মোক কল কৰিব। এই নম্বৰটোত 9365929196ত কল কৰিব আৰু মই সুবিধা দিম। বেছি এৰাতিত 500তে আপোনালোকে থাকিব পাৰিব, মই দিম। আৰু আপোনালোকেও চাই থাকক। আৰু আজিলৈ মই এইখিনিতে বিদায় ল'ম আৰু আকৌ আহিম নেক্সট এটা ভিডিঅ'ত। আজিলৈ বাই বাই।